হেল্ল' এভৰিৱান। আমি অলৰেডি এটা চেপ্টাৰ প্ৰথম চেপ্টাৰ আমি অলৰেডি পঢ়িলোঁ। যোগাযোগ কি হয়, যোগাযোগৰ যোগাযোগৰ কেইপ্ৰকাৰৰ, কি কি, ভিজুৱেল কমিউনিকেশ্যন কি হয়, দৃশ্যমান যোগাযোগ, চাক্ষুষ যোগাযোগ, সেইখিনি বিষয়ে আমি পঢ়িলোঁ, যিখিনি অতি ইম্পৰ্টেণ্ট হয়। তাৰোপৰি আমি কিছুমান বস্তু চালোঁ, যেনেকৈ যোগাযোগ চক্ৰৰ উপাদানবিলাক কি কি, এইখিনিলৈকে আমি কমপ্লিট কৰা হৈ গ'ল। এতিয়া আমি এটা বস্তু চাওঁ, যোগাযোগ দক্ষতাত প্ৰভাৱিত কৰা 7টা উপাদান, মানে যিয়ে যোগাযোগত প্ৰভাৱিত কৰে। সেই 7টা উপাদান আছে। এই 7টা উপাদানে যোগাযোগৰ, দুটা মানুহৰ মাজত যদি কমিউনিকেশ্যন হয়, যোগাযোগ হয়, সেই যোগাযোগক প্ৰভাৱিত কৰে। সেইকেইটা কি কি? আমাৰ যিটো ভাষা আছে, ভাষাই যোগাযোগত প্ৰভাৱিত কৰে, লেংগুৱেজ। তাৰপিছত ভিজুৱেল পাৰচেপশ্যন, আমাৰ চকুৰে যিটো আমি চাইছোঁ, সেইটোৰ ওপৰত যোগাযোগৰ প্ৰভাৱ আছে। সাংস্কৃতিক ডিফাৰেঞ্চ হ'ব পাৰে। তাৰপিছত প্ৰিজাজ বা পক্ষপাত, কোনোবাই যদি কাৰোবাৰ পক্ষপাতত থাকে, তেতিয়া তাৰ কমিউনিকেশ্যনটো প্ৰব্লেম হ'ব পাৰে। অনুভূতি, ফিলিংটো বেলেগ হ'লে। অতীতৰ অভিজ্ঞতা, পাষ্ট এক্সপিৰিয়েঞ্চ মতে তাৰ যোগাযোগৰ উপাদানটো বেলেগ হ'ব। দক্ষতা প্ৰভাৱিত কৰিব, পাষ্ট এক্সপিৰিয়েঞ্চ কেনেকুৱা পাইছে মানুহৰ লগত কথা পাতি। এনভাইৰনমেণ্ট, পৰিৱেশৰ ওপৰত ডিপেণ্ড কৰিব, কোনটো পৰিৱেশৰ লগত কোনটো পৰিস্থিতিত কথা পতা হৈছে। তাৰপিছত আহিলে যোগাযোগৰ সঠিক পদ্ধতিবোৰ কি কি। যোগাযোগৰ সঠিক পদ্ধতি নিৰ্ভৰ কৰে, কি পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে একচুৱেলি। যোগাযোগৰ সঠিক পদ্ধতি কিহৰ ওপৰত নিৰ্ভৰ কৰে। যোগাযোগৰ সঠিক পদ্ধতি নিৰ্ভৰ কিহৰ ওপৰত কৰিব, লক্ষ্য দৰ্শক, যিজন অডিয়েঞ্চ, সেই অডিয়েঞ্চৰ ওপৰত ডিপেণ্ড কৰিব, কোনে কেনেধৰণৰ অডিয়েঞ্চৰ ওপৰত কথা হৈছে। ব্যয়, তথ্য প্ৰকাৰ বা তাৎক্ষণিকতা বা প্ৰাথমিকতা, এইকেইটাৰ ওপৰত যোগাযোগৰ সঠিক পদ্ধতি নিৰ্ভৰ কৰিব। ঠিক আছে। তাৰপিছত আহিলে কাৰ্যকাৰী যোগাযোগবোৰ কি কি। ইফেক্টিভ কমিউনিকেশ্যন, 7টা কাৰ্যকাৰী যোগাযোগ আছে। দুজন মানুহে যদি কথা পাতে, তেতিয়াহ'লে সিহঁতৰ যোগাযোগবিলাকৰ কেনেকুৱা ধৰণৰ মানে হ'ব লাগিব, যাতে আমাৰ যোগাযোগটো এটা ইফেক্টিভ হয়, ভাল হয়। তেতিয়াহ'লে কি হ'ব, 7টা মানে 7টা পদ্ধতি আছে যোগাযোগৰ, ইফেক্টিভ কমিউনিকেশ্যন বুলি কোৱা হয়। আৰু সেইটোক কি কয়, 7C বুলি কোৱা যায়। 7C অফ কমিউনিকেশ্যন বুলি কোৱা হয়। 7C অফ কমিউনিকেশ্যন। এতিয়া সেই 7টা C কি কি। প্ৰথম ক্লিয়াৰ, আমি যিটো কথা ক'ম সেই কথাটো স্পষ্ট হ'ব লাগিব। আমি যি ক'ব বিচাৰোঁ সদায় স্পষ্ট হ'বকৈ ক'ব লাগে। সংক্ষিপ্ত, যিটো কথা ক'ম আমি সংক্ষিপ্তকৈ ক'ব লাগে। সদায় সৰল ভাষা ব্যৱহাৰ কৰিব লাগে, কেৱল প্ৰয়োজনীয় কথাহে ক'ব লাগে, এইটো হৈছে সংক্ষিপ্ত। তাৰপিছত আহিলে সঠিক, বাক্যবিলাকত সঠিক শব্দ ব্যৱহাৰ কৰিব লাগিব, বাক্যাংশ ব্যৱহাৰ কৰিব লাগে, গ্ৰামাটিকেলি শুদ্ধ হ'ব লাগে, শুদ্ধ এইটো কাৰেক্ট। বাক্য সদায় শুদ্ধ, বানান আৰু ব্যাকৰণ ব্যৱহাৰ কৰিব লাগে, তেতিয়া যিটো আমি কথা ক'ম এই কথাটোৰ তাৎপৰ্যটো থাকিব। সেইকাৰণে আমি যিমান পাৰি গ্ৰামাটিকেলি শুদ্ধকৈ কথা ক'বলৈ শিকিব লাগে। সুসংগত, আপোনাৰ শব্দটো মুখ্য বিষয়ৰ সৈতে সম্পৰ্কিত হ'ব লাগে। যিখিনি কথা ক'ম সেই কথাটো মুখ্য বিষয়ৰ লগত সম্পৰ্কিত হ'ব লাগে, যি টি কথা ইফালে সিফালে ক'ব নালাগে। কমপ্লিট হ'ব লাগে কথাটো, যিখিনি বাৰ্তা আমি দিব বিচাৰিছোঁ মেছেঞ্জাৰক বা শ্ৰোতাক যিখিনি কথা আমি ক'ব বিচাৰিছোঁ, সেই শ্ৰোতাই যাতে সেই গোটেইখিনি কথা কমপ্লিটলি ইনফৰ্মেশ্যনটো পায়, তেনেকুৱা হ'ব লাগে। নম্ৰ হ'ব লাগে, সৎ হ'ব লাগে, মানে তোমাৰ যিখিনি কথা ক'ম নম্ৰভাৱে কথা ক'ব লাগে কমিউনিকেশ্যনটো, আৰু বন্ধুত্বপূৰ্ণ হ'ব লাগে। এতিয়া হৈছে যোগাযোগ পদ্ধতিৰ 7টা প্ৰকাৰ, 7টা পদ্ধতি যোগাযোগৰ, ইফেক্টিভ কমিউনিকেশ্যন। এতিয়া চাওঁ যোগাযোগৰ মাধ্যম কি। মাধ্যম মানে কেনেকৈ আমি যোগাযোগ কৰিব পাৰোঁ। যোগাযোগৰ মাধ্যম 4টা প্ৰকাৰ আমাৰ ইয়াত দি থোৱা আছে। এটা হৈছে মুখেৰে কথা পতা, আমি কথা মুখেৰে ক'ব পাৰোঁ, মুখেৰে কথা পতা, এইটো হ'ব ফেচ টু ফেচ, মই যদি কাৰোবাৰ মুখামুখি ডাইৰেক্ট কথা পাতোঁ, সেইটো হ'ব মুখেৰে কথা পতা। ইমেইলৰ থ্ৰুৱেদি আমি কথা পাতিব পাৰোঁ, ন'টিচ বা পোষ্টাৰ ৰাখিব পাৰোঁ, ন'টিচ দি বা পোষ্টাৰ দি সেইটোও কৰিব পাৰোঁ। বিজনেছ মিটিং কৰিও আমি কথা বতৰা পাতিব পাৰোঁ। এইবিলাক হৈছে যোগাযোগৰ মাধ্যম। তাৰপিছত মৌখিক যোগাযোগ আৰু ইয়াৰ প্ৰকাৰ কি কি। মৌখিক যোগাযোগ মানে মুখেৰে কথা কোৱা যোগাযোগ কি হয় আৰু ইয়াৰ প্ৰকাৰ কি কি, গম পাইছেনে। এইটো আহে কেতিয়াবা, মৌখিক যোগাযোগ কাক কয়।
তো মৌখিক যোগাযোগ কি হয়? যোগাযোগ হৈছে তথ্য, চিন্তা, ধাৰণা আৰু অনুভূতি আদান প্ৰদানৰ বাবে এক দ্বিমুখী পদ্ধতি। দুই ফালৰ পৰা কথা পাতিব। মৌখিক যোগাযোগত আমি শব্দ বা শব্দৰ ৰূপত ধাৰণা বা চিন্তাৰ ভাগ বতৰা কৰিব পাৰোঁ। মৌখিক মানে শব্দ ব্যৱহাৰ কৰি, লিখিতভাৱে নহয়, শব্দ ব্যৱহাৰ কৰি আমি শব্দ আৰু শব্দৰ ৰূপত ধাৰণা বা চিন্তাৰ ভাগ বতৰা কৰিব পাৰোঁ। ইয়াক মুখামুখি যোগাযোগ বুলিও কোৱা হয়। ঠিক আছে, মুখামুখি যোগাযোগ বুলি কোৱা হয়। যেনেকৈ ব্যক্তিগত যোগাযোগ, অন্তঃব্যক্তিগত যোগাযোগ, ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন। এই ধৰণৰ যোগাযোগ হৈছে মুখামুখি যোগাযোগ যি দুজন লোকৰ মাজত হয়। মই যি কাৰোবাৰ লগত কথা পাতিছোঁ, মোৰ ভাৱ ব্যক্তব্য কৰিছোঁ, তেতিয়াহ'লে সেইটো হ'ব ইণ্টাৰপাৰ্চনেল কমিউনিকেশ্যন। ই আনুষ্ঠানিক বা অনানুষ্ঠানিক হ'ব পাৰে। আনুষ্ঠানিকভাৱেও হ'ব পাৰে নহবা অনানুষ্ঠানিক। লিখিত যোগাযোগ, যেনেকৈ যোগাযোগৰ পদ্ধতিত লিখিত শব্দ ব্যৱহাৰ কৰা হয়। যেনেকৈ চিঠি, প্ৰতিবেদন, SMS, ছ'চিয়েল মিডিয়া, চেট আদিবোৰ উদাহৰণ। এই দুই বা ততোধিক ব্যক্তিৰ গোট হ'ব পাৰে। ঠিক আছে। ক্ষুদ্ৰ যোগাযোগ, স্মল গ্ৰুপ কমিউনিকেশ্যন। ক্ষুদ্ৰ গোটত যোগাযোগ তেতিয়া হয় যেতিয়া দুজনতকৈ অধিক লোকে অংশগ্ৰহণ কৰে। দুজনতকৈ বেছি লোক যদি তেওঁলোকৰ যোগাযোগত আছে তেতিয়া সেইটো ক্ষুদ্ৰ লোকৰ যোগাযোগ বুলি কোৱা হয়। প্ৰতিজন অংশকাৰীয়ে আনৰ সৈতে বাৰ্তালাপ আৰু কথা কোৱাৰ সুযোগ পায়। এতিয়া মিটিং এখন যদি পাতোঁ, সেইটো হৈছে ক্ষুদ্ৰ গোট যোগাযোগ। ৰাজহুৱা যোগাযোগ, পাব্লিক কমিউনিকেশ্যন। ৰাজহুৱা যোগাযোগত যেতিয়া এজন ব্যক্তিৰ দৰ্শকৰ এটা গোটক সম্বোধন কৰে। এনেকৈ মিটিংটো ৰাজহুৱা যোগাযোগ। পাব্লিকেলি আজি যদি হিমন্ত বিশ্ব শৰ্মা বা তেনেকুৱা ৰাজনৈতিক নেতাই মিটিং দিয়ে, অতুল বৰাই যদি মিটিং দিয়ে, তেতিয়া ধৰি লওক যিমান মানুহ থাকিব সেইটো হৈছে পাব্লিক যোগাযোগ। পাব্লিকৰ আগত যিখিনি কথা ক'ব সেই পাব্লিক যোগাযোগ বুলি কোৱা হয়। মৌখিক যোগাযোগৰ সুবিধা আৰু অসুবিধাবোৰ কি কি? এতিয়া মৌখিক যোগাযোগৰ কিছুমান সুবিধা আছে আৰু কিছুমান অসুবিধা আছে, সেইখিনি জানি লওঁ। মৌখিক যোগাযোগত কি হয়? সময় সঞ্চয় হয়। মৌখিক যোগাযোগত সিটোৱে সিটোক কৈ দিলোঁ, মুখামুখিকৈ পালোঁ, সেইটো সময় আমাৰ বহুত ছেভ হয়। আমি চিন্তাবোৰ সহজে আৰু সোনকালে প্ৰকাশ কৰিব পাৰোঁ। ঠিক আছে, আৰু এই যোগাযোগৰ এক সহজ মাধ্যম। মৌখিক যোগাযোগ সকলোতকৈ ইজি। না তাত মেছেজ দিব লাগে, না মিডিয়াম থাকে, চিধা মুখেৰে সিটো কৈ দিলেই হৈ যায়। দ্ৰুত প্ৰতিক্ৰিয়া, কুইক ফিডবেক। আমি যিজন শ্ৰোতাই শুনিব কথাটো, মই যদি কিবা এটা কথা কৈছোঁ, শ্ৰোতাজনে ৰিপ্লাই দিবৰ কাৰণে বেছি টাইম নালাগে, মুখৰ আগতে কৈ দিব পাৰে আৰু তাৎক্ষণিকভাৱে দিব পাৰে, তাত কোনো ডিলে নাথাকে। তাৰপিছত প্ৰতিক্ৰিয়া লাভ কৰিব পাৰোঁ। আৰু মৌখিক যোগাযোগৰ অসুবিধা কিছুমানো থাকে। মৌখিক যোগাযোগৰ কি অসুবিধা? সাংস্কৃতিক পাৰ্থক্য, কালচাৰেল ডিফাৰেঞ্চ। সাংস্কৃতিক পাৰ্থক্য হৈছে মৌখিক যোগাযোগৰ মুখ্য অসুবিধা। যদি মোৰ ভাৱবিলাক বেলেগে যদি বুজি নাপায়, মোৰ লগত তেওঁৰ কালচাৰটো ঠিক নহয়। ঠিক মানে মই যদি এনেকুৱা জেগাত কথা কওঁ, যিটো কথা মোৰ লগত ভাৱধাৰাৰ লগত তেওঁৰ ভাৱধাৰা নিমিলে, তেতিয়াহ'লে এইটো সাংস্কৃতিক ডিফাৰেঞ্চ হ'ব পাৰে। ঠিক আছে, মই ধৰি লওক এডোখৰী জেগা মানুহ য'ত মই সেই সমস্যাটোৰ বিষয়ে গম নাপাওঁ, ফিলিং নাপাওঁ, এনেকুৱা এডোখৰী জেগালৈ গ'লেও য'ত সেইটো সমস্যা হৈছে, হয়তো মই সেইটো ধৰিব নোৱাৰিব পাৰোঁ। ঠিক আছে, যেনেকৈ এজন ধনী ব্যক্তি যি সৰুৰ পৰাই টকা পইচাত থাকি সৰুৰ পৰাই অভাৱ অনাটন পোৱা নাই, তেনেকুৱা এজন ব্যক্তিয়ে যদি দৰিদ্ৰ মানুহৰ কথা শুনে, তেতিয়াহ'লে তাৰ সেই ফিলিংটো ইমান নাপায়, দৰিদ্ৰতা কি হয়। গতিকে সেইটো কালচাৰেল ডিফাৰেঞ্চ বুলি কয়। এতিয়া ভাষাৰ বাধা হ'ব পাৰে। যদি লেংগুৱেজ বেলেগ হয়, মই যদি অসমীয়া কওঁ, মোৰ সন্মুখত থকা জনে অসমীয়া বুজি নাপায়, তেতিয়াহ'লে সেইটো এটা প্ৰব্লেম হ'ব পাৰে। সেইটো চিন্তাধাৰা, তেতিয়াহ'লে আমি আদান প্ৰদান কেনেকৈ কৰিম? ঠিক আছে, সেইটো হৈছে মৌখিক যোগাযোগৰ এটা প্ৰব্লেম, ভাষাৰ ডিফাৰেঞ্চ। মোৰ ভাষাৰ লগত যদি সিজন মানে ভাষা বুজি নাপায়, তেতিয়াহ'লে সেইটো তাৰ মৌখিক আদান প্ৰদান সহজ নহ'ব। তাৰপাছত আহিলে মৌখিক যোগাযোগৰ বিভিন্ন প্ৰকাৰৰ কথা লিখা। মৌখিক যোগাযোগৰ কি প্ৰকাৰ হ'ব পাৰে? মৌখিক যোগাযোগ দুই প্ৰকাৰ হ'ব পাৰে। এটা হৈছে অৰেল কমিউনিকেশ্যন, শ্ৰেণীকোঠাত বা ফোনত কথা কোৱা, আৰু লিখিত ৰিটেন কমিউনিকেশ্যন, লিখিত যোগাযোগ আৰু বাক যোগাযোগ। যদি আমি ফোনত কথা পাতোঁ, মুখেৰে যদি কিবা কথা কওঁ, সেইটো হৈছে মৌখিক যোগাযোগ। আৰু লিখিতভাৱে যদি দিওঁ আমি, সেইটো হৈছে লিখিত যোগাযোগ, যেনেকৈ বেনাৰ, পোষ্টাৰ আদি। ৰাজহুৱা কথা কোৱা কি হয়? পাব্লিক স্পিকিং, ৰাজহুৱা কথা কোৱা।
ৰাজহুৱা কথা কোৱাটো হৈছে প্ৰত্যক্ষ শ্ৰোতাৰ সন্মুখত বা বৃহৎ দলৰ সন্মুখত হৈ মুখামুখি হৈ কথা কোৱা। পাব্লিক স্পিকিং হৈছে তোমাৰ সন্মুখত বহুতো পাব্লিক থাকিব, সেই বৃহৎ এটা দল থাকিব, সেই দলটোৰ সন্মুখত তুমি গৈ কথা ক'ব পাৰিব লাগিব। সেইটো ইমান ইজিও নহয় কথা কোৱাটো, তাৰ অভ্যাস থাকিব লাগিব। আমি ভয় দূৰ কৰিব কাৰণে 3টা পি পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ। যদি পাব্লিক স্পিকিং হয়, পাব্লিক স্পিকিং আমি 3টা পি ইউজ কৰিব পাৰোঁ আমাৰ যিটো ভয় থাকে পাব্লিক স্পিকিং কোৱা সেইটো আঁতৰাবৰ কাৰণে। যেনেকৈ প্ৰথমটো হৈছে প্ৰিপেয়াৰ। তুমি কি কথা ক'বা তাৰ বিষয়ে প্ৰিপেয়াৰ হোৱা। প্ৰেক্টিছ, তুমি ঘৰত অলপ প্ৰেক্টিছ কৰিব লাগিব, কি ক'বা কি নক'বা সেইটোৰ ওপৰত। তাৰপাছত পাৰফৰ্ম কৰিব লাগিব, তাৰপাছত তুমি ষ্টেজত ক'ব লাগিব। প্ৰথমতে তুমি প্ৰিপেয়াৰ হ'ব লাগিব, তাৰপিছত প্ৰেক্টিছ কৰিব লাগিব। এই দুটা কৰিলেহে, এই দুটা ভাল হ'লেহে সেইটো হ'ব। যদি এই দুটা ভাল নহয় তেতিয়াহ'লে এইটো নহয়, গম পাইছা? এতিয়া প্ৰিপেয়াৰ মানে কি, এতিয়া এই কথাটো মই অকল খেলা বা এনেই ৰাজহুৱা কথা কোৱা বুলিয়ে নহয়। কোনোবাই যদি পাব্লিকত ডান্স কৰিছে, কোনোবাই পাব্লিকত সন্মুখত ডান্স পাৰফৰ্ম কৰিছে, সেইটো ক্ষেত্ৰতো এইটো খাটিব। তুমি যদি ডান্স কৰা তেতিয়াহ'লে কিহৰ ওপৰত ডান্স কৰিব লাগিব তাৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব। তুমি ঘৰত সেই ডান্সটোৰ বিষয়ে অলপ প্ৰেক্টিছ কৰিব লাগিব, তাৰপিছত তুমি পাৰফৰ্ম কৰিব লাগিব। যদি এই দুটা তোমাৰ প্ৰিপেয়াৰ আৰু প্ৰেক্টিছ এই দুটা যদি তোমাৰ ভাল হৈছে, তেতিয়াহ'লে পাৰফৰ্মেঞ্চটো তোমাৰ ভাল হ'ব। তো এইটো কয় 3P অফ পাব্লিক স্পিকিং: প্ৰিপেয়াৰ, প্ৰেক্টিছ এণ্ড পাৰফৰ্ম। ঠিক আছে। এতিয়া আহিলে নন ভাৰ্বেল কমিউনিকেশ্যন। অমৌখিক যোগাযোগ কি? অমৌখিক যোগাযোগ হৈছে শব্দ ব্যৱহাৰ নকৰাকৈ যদি আমি অন্য আনলৈ কিছুমান তথ্য প্ৰেৰণ কৰা কাৰ্যক অমৌখিক যোগাযোগ বুলি কোৱা হয়। এই ক্ষেত্ৰত শব্দ প্ৰয়োগ কৰা নহয়। অমৌখিক যোগাযোগৰ বিষয়ে শব্দ প্ৰয়োগ নকৰাকৈ আমি কেনে যোগাযোগ কৰিম? চাপ'জ সেই দূৰত যদি ল'ৰা এটা আছে, মই যদি হাতেৰে এনেকৈ মাতোঁ, তো সেইটো শব্দ প্ৰয়োগ কৰা নহ'লে, সি গম পাই যাব মোক মাতিছে বুলি, কিন্তু সেইটো শব্দ প্ৰয়োগ কৰা নহ'ল। এতিয়া কোনোবা যদি খঙত থাকে, তেতিয়াহ'লে সি খং ভাৱত আছে, মানুহে দেখিলে তাক গম পাই যাব, সেইটো হৈছে ফেচিয়েল এক্সপ্ৰেশ্যন। এতিয়া শব্দ অমৌখিক যোগাযোগৰ প্ৰকাৰ কি কি? অমৌখিক যোগাযোগৰ প্ৰকাৰ কিছুমান আছে, সেই বিষয়ে আমি জানিব লাগিব। মুখৰ অভিব্যক্তি। প্ৰথমটো হৈছে মুখৰ অভিব্যক্তি, ফেচিয়েল এক্সপ্ৰেশ্যন। ফেচিয়েল এক্সপ্ৰেশ্যন মানে কি? এবাৰ মানুহৰ চেহেৰা চাই আমি গম পাব পাৰোঁ মানুহজন কেনেকুৱা মুডত আছে। মুড বুলি যিটো কয় আমি লোকেল ভাষাত। বহু সময়ত মুখৰ অভিব্যক্তিয়ে এজন ব্যক্তিৰ অনুভূতি প্ৰকাশ কৰে। উদাহৰণস্বৰূপে যেতিয়া আমি সুখী হওঁ তেতিয়া আমি হাঁহি ব্যৱহাৰ কৰোঁ। যদি কোনোবাই হাঁহে তেতিয়াহ'লে গম পাওঁ মানুহজন সুখী আছে। স্থিতিয়ে, প'ষ্টাৰ দেখুৱাই যে আমি কিমান আত্মবিশ্বাসী, সেই বস্তুটো কি দেখিব? প'ষ্টাৰ ওলাব। উদাহৰণস্বৰূপে পোন শৰীৰে স্থিতিৰ অৰ্থ হৈছে আত্মবিশ্বাস। যদি মই ক্লাছত একদম পোন শৰীৰে বহি থাকোঁ, তেতিয়াহ'লে সেইটো আমাক কি বুজাব? আত্মবিশ্বাসটো বুজাব। এই প্ৰশ্নটো আহে, পোন শৰীৰ স্থিৰৰ সৈতে বহি থকাটো কিহৰ ইংগিত কৰে, কি বুজায়? সেইটো হ'ব আত্মবিশ্বাস। কেতিয়াবা MCQ আহে। শাৰীৰিক ভাষা, বডি লেংগুৱেজ। বডি লেংগুৱেজ হৈছে শাৰীৰিক ভাষা। আমাৰ যিটো আমাৰ বডি লেংগুৱেজ আছে, বডি লেংগুৱেজ মানে আমাক এনেকুৱা ধৰণৰ কথা আমি ভাৱধাৰা, আমাৰ যিটো বডি আছে, আমাৰ যিটো দেহ আছে, সেই দেহটোৱে আমাৰ ভাৱধাৰাটো জনাই দিয়ে, সেইটো কয় বডি লেংগুৱেজ। কথা কোৱা সময়ত আঙুলি দিয়া, আমি যদি কাৰোবাক কথা কওঁ, কথা কোৱা যদি আঙুলি টোৱাই কথা কওঁ, তেতিয়াহ'লে সেইটো আমাৰ এটা ভাৱ দিয়ে। স্পৰ্শ কৰা, আমি কেতিয়াবা স্পৰ্শ ব্যৱহাৰ কৰি যোগাযোগ কৰোঁ বা বাৰ্তা প্ৰদান কৰোঁ। উদাহৰণস্বৰূপে হাত জোকাৰি, পিঠিত হাত চাপৰি মাৰি, যদি কোনোবাই পিঠিত এনেকৈ চাপৰি মাৰিছে, তেতিয়াহ'লে গম পাম যে তাক ধন্যবাদ দিছে। এইবিলাক হৈছে আপোনাৰ স্পৰ্শ, টাচ। এইটো হৈছে আমাৰ নন ভাৰ্বেল কমিউনিকেশ্যন। ঠিক আছে। চকুৰ সম্পৰ্ক বজাই ৰখা, কাৰোবাৰ যদি চকুৰে চাই মেলি আমি যদি চাওঁ কাৰোবালৈ, সেইটো এটা কি হয়? সম্পৰ্ক বজাই ৰখাটো গুৰুত্বপূৰ্ণ। আনহাতে যিকোনো ফালে চালে ব্যক্তিজনক উপেক্ষা কৰা অনুভৱ হ'ব পাৰে। ছাপ'জ তোমাক টিচাৰে কিবা বুজাই আছে ক্লাছত, তুমি টিচাৰজনলৈ চাই আছা, তেতিয়াহ'লে সেইটো টিচাৰজনক ক'ব যে ল'ৰাটোৱে তোমাৰ কথা শুনি আছে। যদি তুমি টিচাৰজনলৈ নাচাই সিফালে চাই আছা, তেতিয়াহ'লে সেইটোৱে তোমাৰ এটা বেয়া দৃষ্টিভংগী দিব। ঠিক আছে, হ'ব আজিলৈ ইমানেই। নেক্সট আমি 15ৰ পৰা ষ্টাৰ্ট কৰিম। থেংক ইউ।